ৰাজ্যত পূৰ্ণোদ্যমে চলিছে ৰাসোৎসৱৰ প্ৰস্তুতি ভাওনাৰ আখৰাও চলিছে এতিয়া পূৰ্ণগতিত কৃষ্ণ বন্দনাৰে মুখৰিত নামঘৰ সত্ৰসমূহ শৰৎকালৰ এয়া মধুৰ সময় বালিচাপৰিত কহুৱা ফুলিছে মৃদুমলয়াই মন চঞ্চল কৰিছে আৰু তাৰ মাজতে ৰাজ্যবাসী সাজু হৈছে এতিয়া ৰাসোৎসৱ উদযাপনৰ বাবে মাজুলীৰ সৈতে ৰাসৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক মাজুলীৰ ১৪খনকৈ সত্ৰ আৰু ৫৫খনকৈ ঠাইত আয়োজন চলিছে ৰাস মহোৎসৱৰ এয়া মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ আখৰাৰ দৃশ্য সত্ৰখনত প্ৰস্তুতি চলিছে ১৮১ সংখ্যক ৰাস উদযাপনৰ বছৰ নিচিনাকৈ এই বছৰ ৰাসৰ পূৰ্ণগতিত আমাৰ ৰিহাৰ্চেল চলি আছে এই বছৰো আমি যদিও আমাৰ কৰোণাৰ সংক্ৰমণ অলপ এতিয়াও হৈ আছে তথাপিও আমি ৰাসখন আগৰ নিচিনাকৈ পাতিম বুলি ভাবিছোঁ আৰু গতিকে আগৰ নিচিনাকৈ ৰিহাৰ্চেল চলি আছে এইবাৰ আমাৰ ১৮১ সংখ্যক ৰাসৰ মানে অভিনয় হ'ব গতিকে সমূহ অসমবাসী ৰাইজক আমাৰ সেই ঐতিহাসিক ৰাসৰ বাবে আমি সকলো অসমবাসীকে আমি নিমন্ত্ৰণ জনাইছোঁ ইপিনে ঢিঙৰ জগন্নাথ মন্দিৰতো ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কোভিড প্ৰটোকল মানিয়েই পালন কৰিবলগীয়া এই ৰাস মহোৎসৱৰ বাবে প্ৰায় ৫ শতাধিক যুৱতী মহিলাই আখৰা চলাইছে মহাৰাসৰ ভাওনাৰ আনহাতে এয়া গহপুৰৰ বিলতীয়াৰ দুলাল পোছাক ভাণ্ডাৰ ৰাসোৎসৱৰ ভাওনাৰ চৰিত্ৰৰ বাবে নতুন পোছাক তৈয়াৰ কৰাত ব্যস্ত এতিয়া স্বত্বাধিকাৰী দুলাল বৰা কোভিড সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত যোৱা দুবছৰ আমাৰ প্ৰায় পোছাক ভাণ্ডাৰসমূহ প্ৰায় মৃতপ্ৰায় অৱস্থা হৈছিল আমি কিবা নতুনত্ব ব্যৱসায় কৰিবলৈ আমি চিন্তা চৰ্চা কৰিছিলোঁ ঠিক তেনে সময়তে চৰকাৰে কিছু কৰোণাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰাৰ পিছত যিখিনি পোছাক ভাণ্ডাৰৰ ব্যক্তি আছে তেখেতসকলৰ মনত আকৌ নতুনকৈ অনুপ্ৰেৰণা জাগিছে আৰু তেখেতসকলে নতুন উদ্যম লৈ শংকৰ উৎসৱ আৰু এই ৰাস ভাগ অনুষ্ঠিত কৰিবলৈ নতুন উদ্যমেৰে আগবাঢ়িছে মাজুলীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ সহযোগত জ্যোতিষ কুমাৰ তামুলী ঢিঙৰ পৰা প্ৰফুল্ল বৰা আৰু গহপুৰৰ পৰা ৰাজীৱ বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ